আপোনালোকে যদি ইনষ্টাগ্ৰাম আৰু ফেচবুক যদি চলাই আছে ফেচবুক একাউণ্টটো যদি ৰিমুভ কৰিব বিচাৰি আছে ইনষ্টাগ্ৰামৰ পৰা তেতিয়াহ'লে আপোনালোকে কেনেকৈ কৰিব তো বলক আজি এই ভিডিঅ'টো আপোনালোকে বনি থাকক মই আপোনালোকক শিকাম আজি ৰিমুভ কেনেকৈ কৰে ফেচবুক একাউণ্টটো তো আপোনালোকে যদি নতুনকৈ মোৰ ফেচবুক পেজত বা ইনষ্টাগ্ৰামৰ আইডিত যদি আহিছে তেতিয়াহ'লে মোৰ ফেচবুক পেজখন আৰু ইনষ্টাগ্ৰাম আইডিখন ফ'ল' কৰি দিব আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে ইউটিউব চেনেলখন আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো বলক এতিয়া মই আপোনালোকক লৈ গৈ আছোঁ মোবাইল স্ক্ৰীনত প্ৰথমত আপোনালোকে ফেচবুক ওপেন কৰিব ওপেন কৰাৰ লগে লগে অকণমান ৱেইট কৰিব ৱেইট কৰাৰ লগে লগে আপোনালোকে চাব তলত গৈ প্ৰফাইলটো ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে আকৌ একবাৰ প্ৰফাইলত ক্লিক কৰিব কৰি যোৱাৰ লগে লগে আপোনালোকে তাতে চাবলৈ পাব ওপৰত থ্ৰী ডটত আপোনালোকে ক্লিক কৰিব বুজিছেনে ওপেন হৈ যোৱাৰ লগে লগে থ্ৰী ডটত আপোনালোকে ক্লিক কৰিব তাতে পাব আপোনালোকে সেটিংটো একাউণ্ট কানেক্টত আহি পেলাই আপোনালোকে একাউণ্ট কানেক্ট কৰিব কানেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকে প্ৰফাইলখিনি ধুনীয়াকৈ আহি যাব আপোনালোকে তলত গৈ স্ক্ৰল কৰিব ইয়াত চাব একাউণ্ট বুলি লিখা থাকিব একাউণ্ট বুলি লিখা থকাৰ লগে লগে আপোনালোকে তাতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে তাতে ফেচবুকৰ আৰু ইনষ্টাগ্ৰামৰ যিটো লিংক কৰিছে ক্লিক কৰাৰ লগে লগে আপোনালোকে চাবলৈ পাব ইয়াত চাওক ইনষ্টাগ্ৰাম ৰিমুভ আৰু ফেচবুক ৰিমুভ মই অলৰেডি ৰিমুভ নকৰোঁ মোৰ আছে ইয়াৰ পৰা আপোনালোকে ৰিমুভ কৰিব পাৰিব যিমান পাৰিলে আপোনালোকে আপোনাৰ নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব এই ভিডিঅ' যাতে সিহঁতেও শিকি যাব পাৰিব যেতিয়া আপোনালোকৰ হেল্পফুল হৈছে যদি ভিডিঅ'টো তেতিয়াহ'লে এই ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম জয় অসম